ধুবুৰীত অসম গণ পৰিষদৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। অসম গণ পৰিষদ ধুবুৰী জিলা কমিটি আৰু ধুবুৰী সমষ্টি সমিতিৰ উদ্যোগত ধুবুৰী চহৰস্থিত জিলা কাৰ্যালয় দিনজোৰা কাৰ্যসূচীৰে 41 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। কাৰ্যসূচী মতে মঙলবাৰে পুৱা 10 বজাত দলীয় পতাকা উত্তোলন কৰে জিলা সভাপতি বিশ্বজিৎ কলিতাই। 10:30 বজাত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে ধুবুৰী সমষ্টি সমিতিৰ সভাপতি দিলীপ কুমাৰ চৰকাৰে। ইয়াৰ পিছতেই দলীয় কৰ্মকৰ্তাসকলৰ লগতে ভাতৃভগ্নী সংগঠনৰ বিষয়ববীয়াসকল শ্বহীদ বেদীত শ্বহীদসকলক পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি কাৰ্যসূচীত বিশেষভাৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে। অসম আন্দোলনত শ্বহীদ হোৱাসকলৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি জিলা কাৰ্যালয়ত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। কাৰ্যসূচীটো আচলতে আমাৰ কেন্দ্ৰীয় সমিতিয়ে ধাৰ্য কৰি দিছে। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰপিছত জুবিন গাৰ্গৰ প্ৰতিকৃতিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন। ইয়াৰ পিছত আমাৰ আছিল সতীৰ্থ সোঁৱৰণ আৰু আমাৰ দলৰ জ্যেষ্ঠ সদস্যক সম্বৰ্ধনা। এই আটাইকেইটা কাৰ্যসূচী আমাৰ প্ৰায় সুকলমে শেষ হৈ গ'ল। এতিয়া সন্ধিয়া আছে আমাৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ সন্মুখত তেওঁ যিহেতু 52 বছৰ হৈছিল, আমি 52 বন্তি আমাৰ দলটিৰ জন্মৰ 40 বছৰ অতিক্ৰম কৰি 41 বছৰত ভৰি দিলে দলটিয়ে। হয়, কেন্দ্ৰীয়ভাৱে আমি একচুৱেলি এইবাৰ যথেষ্ট ডাঙৰকৈ আমাৰ প্ৰগ্ৰাম কৰাৰ কথা আছিলে। ভাৰতবৰ্ষৰ যিমানবোৰ আঞ্চলিক ৰাজনৈতিক দল আছে, চন্দ্ৰবাবু নাইডুকে আদি কৰি নৰ্থ ইষ্ট ৰিজনৰ কেইবাখনো ষ্টেট আছে, গোটেইকেইটা আঞ্চলিক দলৰ সভাপতি বা মুখ্যমন্ত্ৰী আটাইবোৰে অহা কথা আছিলে আৰু বিশাল প্ৰায় 1 লাখ জনসাধাৰণক লৈ দলীয় সতীৰ্থক লৈ 1 লাখ মানুহলৈ আমাৰ এটি গণসমাৱেশ হোৱাৰ কথা আছিলে। কিন্তু জুবিন গাৰ্গৰ আকস্মিক মৃত্যু আৰু তাৰ পিছত হোৱা পৰিৱেশৰ কাৰণে এই অনুষ্ঠানটো কিছুদিন পিছুৱাই দিয়া হৈছে আৰু এইটো জিলা আৰু বিধান পৰিষদ বলত এই কাৰ্যসূচী এতিয়া ৰূপায়ণ হৈ আছে। জুবিন গাৰ্গে আজি চাওক, আজি আমাৰ 40তম পাৰ হৈ গ'ল। 41তমত আমি ভৰি দিলোঁ আৰু অসম আন্দোলনৰ পৰা আৰম্ভ কৰি আমাৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট প্ৰফুল্ল কুমাৰ মহন্ত, ভিটু কুমাৰ দেৱ তেখেতে স্বৰ্গ লাভ কৰিছে, ইহলীলা ত্যাগ কৰিছে আৰু বিভিন্ন আমাৰ দলীয় সতীৰ্থ পুৰণাসকল আছে, যেনেকুৱা পুৰণা অতুল বৰা, ডেভিড লেজাৰ, এনেকৈ বহুত আমাৰ নগেন শৰ্মা, তেওঁলোকে বহুত আমাৰ এই দলত তেওঁলোকে আহুতি দিলে। আমাৰ প্ৰফুল্ল মহন্ত এতিয়া যিহেতু ফাউণ্ডাৰ প্ৰেছিডেণ্ট, তেখেতে এতিয়াও আছে, গা তাৰ অসুস্থ, কিন্তু যি প্ৰেৰণা আমাক দি গৈছে আমাৰ অসম গণ পৰিষদ দলৰ ফাউণ্ডাৰ প্ৰেছিডেণ্টে, আমি পাহৰি যাব নোৱাৰোঁ। আৰু সেইকাৰণে আমি আজি আমাৰ এই প্ৰতিষ্ঠা দিৱস আমি পালন কৰাৰ কাৰণে আজি আমি জিলা সভাপতি, লগতে বিধান পৰিষদ আৰু আঞ্চলিকসকল, যিসকল আমাৰ বিধান পৰিষদৰ ভিতৰত আঞ্চলিকসকল যিসকল আমাক আহি আজি যিহেতু প্ৰেৰণা যোগালে, তাৰ কাৰণে আমি বিধান পৰিষদৰ তৰফৰ পৰা তেওঁলোকক আন্তৰিক শুভেচ্ছা যাচিছোঁ। আৰু লগতে আমি সকলোকে আমি এই যাতে অসম গণ পৰিষদ দলটো যাতে চিৰকালৰ কাৰণে আগুৱাই যায় আৰু এনেকৈ যাতে আমাৰ সতীৰ্থসকল সদায় বছৰে বছৰে তেওঁলোকে আমাৰ প্ৰতিষ্ঠা দিৱস পালন কৰিব পাৰে, তাৰ কাৰণে আমি বিধান পৰিষদৰ তৰফৰ পৰা তেখেতসকলক আমি আন্তৰিক শুভেচ্ছা যাচিছোঁ।